আজি মই এই ভিডিঅ'টোত ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ কোৱাড্ৰেটিক ইকুৱেশ্যন যিটো দ্বিঘাত সমীকৰণ আছিল অলৰেডি মই পঢ়াইছোঁ পাৰ্ট 1ত তাৰ কিছুমান স্পেচিয়েল ফৰ্মুলা আৰু কিছুমান ইম্পৰ্টেণ্ট কনচেপ্ট আছিল সেই কনচেপ্টসমূহ আজি আমি এই ভিডিঅ'টোত ষ্টাৰ্ট কৰিম আৰু দুই তিনিটা কুৱেশ্যন সলভ কৰিম আৰু তোমালোকে যদি ভিডিঅ'টো ভাল পোৱা লাইক আৰু ছাবস্ক্ৰাইব কৰিবা চ' আহা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো কি হল কালি আমি অলৰেডি শিকি গলো যে কোৱাড্ৰেটিক ইকুৱেশ্যনছ এটাক যদি ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল টু 0 হয় তাৰ ক্ষেত্ৰত আমি বেসিক যেটো তাৰ মূল বা ৰুট উলোৱাৰ ইকুৱেশ্যনটো আমি কি পালো বেসিক ফৰ্মুলা মূল বা ৰুট উলিওৱাৰ আমি ফৰ্মুলাটো কি পালো -b প্লাস মাইনাস ৰুট ওভাৰ b স্কয়াৰ মাইনাস 4ac ডিভাইডেড বাই টুৱাইস এইটো ফৰ্মুলা ইউজ কৰি আমি ৰুটস উলিয়াব পাৰো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ যেটো তোমাৰ ৰুট হ'ব সেই ৰুট দুটা আমি উলিয়াব পাৰো তো মই এতিয়া ইয়াত ইম্পৰ্টেন্ট কোন ফেক্টৰ হৈছে ইয়াৰ ইম্পৰ্টেন্ট আটাইতকৈ পাৰ্টটো হৈছে এই ইকুৱেশ্যনটোৰ আটাইতকৈ ইম্পৰ্টেন্ট পাৰ্টটো হৈছে এইটো যে যেটো স্কয়াৰ ৰুটৰ আন্ডাৰত আছে হেতু হৈছে কি b স্কয়াৰ মাইনাস 4ac এই b স্কয়াৰ মাইনাস 4ac টাৰ্মটো বহুত ইম্পৰ্টেন্ট টাৰ্ম এই টাৰ্মটোৰ ওপৰত ভিত্তি কৰি আমি তাৰ মূলখিনি কেনেকুৱা হ'ব মানে মূল বা ৰুট যিটোৰ কাৰণে সেই কোৱাড্ৰেটিক ইকুৱেশ্যনটোৰ লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড সাকসেস হয় সেই মূল বা ৰুটৰ ক্যাৰেক্টাৰিস্টিক্স খিনি কি হ'ব সেইখিনি ডিপেন্ড কৰে গতিকে আহা আমি চাও কি হ'ব পাৰে characteristics of root মূলৰ স্বভাৱ কি হ'ব পাৰে কি ধৰণৰ মূল আমি পাব পাৰো ওকে তো হেতুৰ কাৰণে ফাৰ্স্ট এটা কন্ডিশন হৈছে হেতু হল b স্কয়াৰ মাইনাস 4ac মানে যোনটো টাৰ্ম মই কৈছো স্কয়াৰ ৰুটৰ আন্ডাৰত আছে হেতুৱে কনসিডাৰ কৰিছো যদি b স্কয়াৰ মাইনাস 4ac গ্ৰেটাৰ দেন 0 পাও গ্ৰেটাৰ দেন 0 পালে সদায় ৰুট দুটা কি হ'ব ৰুট দুটা হ'ব ৰিয়েল বা ইয়াক বাস্তৱ সংখ্যা বুলি কোৱা হয় বাস্তৱ সংখ্যা আৰু এই ক্ষেত্ৰত ৰুট দুটা কি হ'ব ৰুট দুটা সমান নহয় কিন্তু সমান নহয় দুটা বেলেগ বেলেগ ৰুট পাম দুটা আমি কি পাম দুটা বেলেগ বেলেগ ৰুট পাম সমান ৰুট নাপাও বেলেগ বা আনইকুৱেল ৰুট পাবা ইকুৱেল নহয় মানে সমান ৰুট নহয় তাৰ পিছত সেকেন্ড টু কন্ডিশনস হৈছে সেকেন্ড টু হল b স্কয়াৰ মাইনাস 4ac ইকুৱেল টু 0 এইটো কন্ডিশন যেতিয়া স্যাটিসফাইড কৰিব ইয়াটো ৰুট কি হ'ব ৰুট ৰিয়েলে হ'ব আৰু কি ৰিয়েল মানে কি হ'ল মই কৈছো বাস্তৱ সংখ্যা মানে মূলটো বাস্তৱ সংখ্যাই হ'ব আৰু হ'ব কি ৰুট দুটা সমান দুইটা ৰুট একেই হ'ব মানে সমান মানে কি মই দুইটা ৰুটৰ ভ্যালু যদি 2 হয় 2 হ'ব 1 হলে একেই হ'ব মানে সমান ৰুট পাম সমান মূল পাম তাৰপৰা থাৰ্ড কন্ডিশনটো হৈছে কি থাৰ্ডটো হৈছে b স্কয়াৰ মাইনাস 4ac লেস দেন 0 এই কন্ডিশনটো যেতিয়া হ'ব তুমি ইয়াত কেতিয়াও ৰিয়েল ৰুট নোপোৱা ইয়াত পাবা কি কমপ্লেক্স বা ইমাজিনাৰি এইখিনি কমপ্লেক্স বা ইমাজিনাৰি কনসেপ্টটো কমপ্লিটলি আছে তোমাৰ যিখিমো ক্লাস 9 তোমাৰ এডভান্স ম্যাথমেটিক্সত আছে আৰু ক্লাস 10 এডভান্স ম্যাথমেটিক্সত আছে সো আহা আমি কুৱেশ্যন সমূহ ষ্টাৰ্ট কৰো এইটো কুৱেশ্যনটো কি কৈছে ইয়াত কৈছে যে এই ইয়াৰ স্লাইডটোত মোৰ ভালকৈ ওলোৱা নাই এটা বিশেষ ফল্ট হৈছে তো সৰি কিন্তু এই কুৱেশ্যনটোত কি কৈছে এই যিখিনি ইকুৱেশ্যন আছে এই ইকুৱেশ্যনখিনিৰ মূলৰ স্বভাৱ উলিওৱা স্বভাৱ মানে মূল কেনেকুৱা ধৰণৰ হ'ব বা
মূলৰ ৰুটৰ কেৰেক্টাৰিষ্টিক্স তো আহা আমি এই ফাৰ্ষ্ট ইকুৱেশ্যনটোকে চাওঁ ফাৰ্ষ্ট ইকুৱেশ্যনটো কি দিয়া আছে ফাৰ্ষ্টটো আছে 2x স্কোৱাৰ মাইনাছ 3x প্লাছ 5 ইকুৱেল টু 0 ইয়াক যদি আমি কম্পেয়াৰ কৰোঁ কিহৰ সৈতে ax স্কোৱাৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 ইয়াৰ লগত কম্পেয়াৰ কৰিলে কি পাম a ইকুৱেল টু 2 b ইকুৱেল টু মাইনাছ 3 c ইকুৱেল টু কি পাম 5 এতিয়া আমি কোনটো ইউজ কৰিম যে ৰুট নেচাৰ ৰুটৰ স্বভাৱ উলিয়াবলৈ আমি ইউজ কৰিম b স্কোৱাৰ মাইনাছ 4ac হয় না তো এতিয়া ইয়াত চাওঁ b স্কোৱাৰ মাইনাছ 4ac কি হ'ব b দিয়া আছে মাইনাছ 3 স্কোৱাৰ মাইনাছ 4 ইনটু a ক্ষেত্ৰত কি আছে 2 c ক্ষেত্ৰত কি আছে 5 চাওঁ মাইনাছ 3 স্কোৱাৰ কৰিলে কি হ'ব 9 মাইনাছ 4 ইনটু 2 ইনটু 5 2 কি হ'ব 40 এইটো ভ্যালু কি পালো আমি মাইনাছ 31 লেছ দেন 0 গতিকে এইটো ক্যাৰেক্টাৰিষ্টিক্স কি হ'ব আমি পাইছিলো যে b স্কয়াৰ মাইনাছ 4ac লেছ দেন 0 হলে আমি তাত কি পাম ইমাজিনাৰী ৰুট পাম ইমাজিনাৰী বা কমপ্লেক্স ৰুট পাম কমপ্লেক্স জটিল সংখ্যা মানে তাত কোনো বাস্তৱ সংখ্যা বা বাস্তৱ ৰুট পোৱা নাযায় বাস্তৱ সংখ্যাৰ মূল পোৱা নাযাব সো এইটো কনসেপ্ট তোমালোকে এইটো ধৰণে এইটো কুৱেশ্যন কৰিব পাৰা আৰু এটা মই কনসিডাৰ কৰিলো এইটো কুৱেশ্যন চাও এইটো কি হ'ব এইটো ক্ষেত্ৰত কি হ'ব সেইটো আমি ট্ৰাই কৰিম So, a equation to dia asa ki 3x squared minus 4 root 3x plus 4 equal to 0. Yat a ki ase 3, b ase ki minus 4 root 3, c ki ase 4. So, b square minus 4ac ki hobo b square minus 4ac. b square minus 4ac korile tumi paba minus 4 root 3 ইয়াক স্কোয়ার্ড কৰিলু -4 into 3 into 4 তো এইটো 4 into root 3 স্কোয়ার্ড কৰিলে আমি পাম 16 cross 3 আৰু এইফালে কৰিলে পাম 16 cross 3 তো ইয়াত কি হল b square minus 4ac equal to 0 হল b square minus 4ac equal to 0 হল মানে ইয়াত কন্ডিশনটো কি হল যে ৰুট দুটা সমান মানে ৰুটাৰ ইকুৱেল বা মূল দুটা সমান সো এনেকা তুমি এইটো ইকুৱেশ্যনো কৰিব পাৰিবা এইটো তোমালোকে কৰিবলৈ ট্ৰাই কৰা যদি নোৱাৰা মোক কমেন্ট যোগে জনাবা মই পিছৰ পৰ্যায়ৰ ভিডিঅ'ত কৰি দিম বা লাইভ আহি তোমালোকক ভালদৰে এনালাইসিস দিম সো থ্যাংক ইউ যদি ভিডিঅ'টো ভাল পাইছা তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা ওকে থ্যাংক ইউ সো মাচ